ছাত্ৰ-ছাত্ৰীসকল চাওঁতে চাওঁতে তোমালোকৰ বছৰেকীয়া পৰীক্ষা আহি পালে সো তোমালোক যিসকল ছাত্ৰ-ছাত্ৰী 6ত পঢ়ি আছা তোমালোকৰ বাবে এইখন কুৱেশ্যন পেপাৰ লৈ আহিছো যোৱা বছৰৰ কুৱেশ্যন পেপাৰ হয় যিটো চতুৰ্থ গোট পৰীক্ষা বছৰেকীয়া পৰীক্ষা অৰ্থাৎ লাষ্টৰ পৰীক্ষাটোক বহু স্কুলত চতুৰ্থ গোট পৰীক্ষা হিচাপে পতা যায় বা বছৰেকীয়া পৰীক্ষা হিচাপে পতা যায় একে পৰীক্ষাটো বিষয় অসমীয়া ছাবজেক্টটো লৈ আহিছো টোটাল 100ও থাকে আৰু কিছুমান বিদ্যালয়ত 50 মাৰ্কছো থাকে গতিকে যি মাৰ্কছে নহওক কিয় তোমালোকৰ এইখন কুৱেশ্যন ইম্পৰ্টেণ্ট হ'ব আগে পিছে যিবিলাক আলোচনা কৰিছো কমন পৰা বুলি বহু ছাত্ৰ-ছাত্ৰীয়ে কৈছে বা কমন পৰেও সেইবাবে মই তেনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ এখন লৈ আহিছো যোৱা বছৰ ঠিক আছে যোৱা বছৰ তেনেকুৱা বহুত কমন পৰিছিল গতিকে আমি চাওঁ প্ৰথম প্ৰশ্নটো আছে মহোহো গীত কবিতাটিৰ প্ৰথম 8 শাৰী মুখস্থ লিখা যিটো মহোহো গীত আছে এই গীতটো 8 শাৰী মুখস্থ লিখিব লাগিব বহু ছাত্ৰতে কি কৰে পাঠটো ডাইৰেক্ট কবিতাটো মুখস্থ কৰে কিন্তু লিখি দাঢ়ি কমাবিলাক নচোৱাৰ কাৰণে 8ৰ ভিতৰত 8 নম্বৰ পাবলৈ সক্ষম নহয় গতিকে মই তোমালোক জনাওঁছো তোমালোকে বহিত লিখি পঢ়িবা যাতে দাঢ়ি কমা তাৰপিছত দান্ত্যান্ন নে মূৰ্ধন্য এইবিলাক সকলো প্ৰথম ছ দ্বিতীয় ছ এইবিলাক ধুনীয়াকে চাই যাবা একদম লিখি পঢ়িলে তোমালোক 8ৰ ভিতৰত 8 মাৰ্কছ পাবা 100% কোনো সন্দেহ নাই ঠিক আছে 2 নম্বৰ প্ৰশ্নটো আহিছে চমু উত্তৰ দিয়া তাৰ আগতে জনাই থওঁ ছাত্ৰ-ছাত্ৰীসকল আমাৰ অনলাইন ক্লাছ হ'ব আমি ক্লাছ 8 9 10 পঢ়াই আছিলো এইবাৰৰ পৰা ক্লাছ 6ৰ পৰা পঢ়াম ক্লাছ 10 লৈকে এতিয়া কোনো ছাত্ৰছাত্ৰী ইচ্ছুক হয় তেনে ল'ব পাৰে বহু ছাত্ৰছাত্ৰী জইন হয় আমাৰ ক্লাছ বিলাকত কিয় জইন হয় কাৰণটো হৈছে কাৰণ যদি এজন ষ্টুডেণ্টক অফলাইন টিউচন পঢ়াব লাগে য'ত 400 টকা 12 দিনত দিব লাগে 2 মাহ 3 মাহ যাই পিছে বাদ দি দিয়ে আৰু আমাৰ ক্লাছত মাত্ৰ দিব লাগে 100 টকা মান্থলি ঠিক আছে মাহিলি মাত্ৰ 100 টকাতে পঢ়িব পাৰে সেই কাৰণে ছাত্ৰ-ছাত্ৰীৰ সুবিধা হয় গতিকে কোনোবা ছাত্ৰ-ছাত্ৰী জইন হ'ব পিছে এতিয়াৰ পৰা গ্ৰুপত এড হ'ব পাৰিব এতিয়া পেমেন্ট কৰিব নাই গ্ৰুপটোত এড হৈ গ'লে হ'ল যেতিয়া আমাৰ ক্লাছ ষ্টাৰ্ট হ'ব তেতিয়া তোমালোক জনাবা ফেব্ৰুৱাৰী লাষ্টৰ আৰু মাৰ্চৰ ফাৰ্ষ্টৰ পৰা আমাৰ এডমিশন হ'ব আৰু এপ্ৰিল 1 তাৰিখৰ পৰা আমাৰ ক্লাছ ষ্টাৰ্ট হৈ যাব ঠিক আছে একদম বছৰেকীয়া পৰীক্ষালৈকে পঢ়িবা ফুল মাৰ্কছ পাব লাগিব পুৱাকৈ পঢ়াম গতিকে তোমালোকৰ পাব লাগিব তেনেকুৱা পঢ়োৱা হয় নোৱাৰটো সুধিব পাৰি লাইভ ক্লাছ হয় সো তোমালোকে গ্ৰুপটোত জইন হৈ লোৱা আৰু গ্ৰুপত জইন হলে কি সুবিধা একেদিন তোমালোকে বছৰেকীয়া পৰীক্ষা নোহোৱালৈকে তোমালোকে সম্পূৰ্ণ এই নোটছ বিলাক তোমালোকে সেই গ্ৰুপটোতে পাই যাবা কুৱেশ্যন পেপাৰ হওক বা নোটছ বিলাক ইম্পৰ্টেণ্ট গ্ৰামাৰ চামাৰ সেইবিলাক সব সকলোখিনি পাই থাকিবা গতিকে গ্ৰুপটোত জইন হৈ লোৱা ঠিক আছে ব্যাকৰণ পাই যাবা এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো কি আছিল পৃথিৱীৰ অন্যতম বৃহৎ নদী দ্বীপটোৰ নাম কি সেইটো হৈছে মাজুলী এতিয়া তোমালোকে কি কেনেকৈ এছএমএছ দিবা স্যাৰ মই ক্লাছ 8ৰ বা সৰি ক্লাছ 6ৰ অনলাইন ক্লাছত জইন হ'ম বুলি এটা এছএমএছ দিলে হ'ল তাৰ পিছত তোমালোকক জনাই দিম ঠিক আছে পৃথিৱীৰ অন্যতম বৃহত্তম নদী দ্বীপটোৰ নাম কি মাজুলী ঠিক আছে ইয়াত মাজুলী লিখিবা মাজুলী ঠিক আছে এইটো মাজতে নেক্সট হৈছে হিডাল গছ গা হওঁতে কি হ'ল হিডাল গছ গা হওঁতে কি হ'ল ইয়াত কৈছে হিডেলি পৰিল আৰু সকলো মৰিল ঠিক আছে হিডাল গছ গা হওঁতে হিডালি পৰিল আৰু সকলো মৰিল গ নম্বৰটো হৈছে গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা যন্ত্ৰৰ নাম কি হৈছে ভেকুৱাম পাম ঠিক আছে কি বুলি ক'লো ভেকুৱাম পাম ঠিক আছে এইটো হৈছে ভেকুৱাম পাম ঠিক আছে গুৰুদাসে উদ্ভাৱন কৰা যন্ত্ৰটোৰ নাম ঠিক আছে নেক্সট কি আছে হয়তো স্কাউট সংগঠনৰ জন্মদাতা কোন হৈছে সেইটো হৈছে বেলেন পাৱেল ঠিক আছে যে স্কাউট সংগঠনৰ জন্মদাতা কোন বেলেন পাৱেল নেক্সট হৈছে ভেকুৱাম ব্ৰেকৰ আন নাম কি ভেকুৱাম ব্ৰেকৰ আন নাম কি সেইটো হৈছে বায়ু শূন্য ব্ৰেক বুলি ক'বা ঠিক আছে বায়ু শূন্য ব্ৰেক ওকে ভেকুৱাম ব্ৰেকৰ আন এটা নাম তাৰপিছত আহিল আমাৰ 3 নম্বৰটো উত্তৰ দিয়া য'ত 2 পূৰণ 5 অৰ্থাৎ এটা 2 নম্বৰকে থাকিব 5টা প্ৰশ্ন দি আছে 5 2 গুণ 10 অৰ্থাৎ 2 5 গুণ 10 মণিকাঞ্চন সংযোগ কাক বোলে যে শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বোলা হয় স্কাউট আৰু গাইড মানে কি স্কাউট আৰু গাইড মানে হৈছে 11 বছৰৰ পৰা 17 বছৰৰ ল'ৰা সদস্যক স্কাউট বুলি কোৱা হয় 11 বছৰ যাৰ আৰম্ভ হৈছে 11 বছৰৰ পৰা 17 বছৰৰ ল'ৰাক কি বুলি কোৱা হয় স্কাউট আৰু 11 বছৰৰ পৰা 17 বছৰৰ ছোৱালীক কি বুলি কোৱা হয়
গাইড বুলি কোৱা হয়। স্কাউট গম পালা, স্কাউট হৈছে 11 পৰা 17 বছৰৰ ল'ৰা সদস্য আৰু গাইড হৈছে 11 পৰা 17 বছৰৰ ছোৱালী সদস্য। ঠিক আছে। নেক্সট হ'ল টাকা আৰু সিকি কাক বোলে। টাকা হৈছে 1 টকা। ঠিক আছে, এটকা আমি টাকা বুলি কওঁ আৰু এটকীয়া মুদ্ৰাক আমি টাকা বুলি কওঁ আৰু সিকি হৈছে 25 পইচাৰ মুদ্ৰাক সিকি বুলি কওঁ। ঠিক আছে, মৰল এটকীয়া মুদ্ৰাক টাকা আৰু 25 পইচাৰ কি বুলি কোৱা হয়, সিকি বুলি কোৱা হয়। চিৰ চেনেহী মোৰ ভাষা জননী গীতটি কোনে ৰচনা কৰিছিল? মিত্ৰদেৱ মহন্ত। ঠিক আছে, বানানটো এইটো মিত্ৰদেৱ মহন্ত। ঠিক আছে, মিত্ৰদেৱ মহন্ত চিৰ চেনেহী মোৰ ভাষা জননী ৰচনা কৰিছিল। তাৰপিছত হৈছে অসমৰ 2খন প্ৰসিদ্ধ তীৰ্থস্থান। তোমালোকে জানা অসমৰ কামাখ্যা হ'ব। ঠিক আছে, তীৰ্থ। তাৰপিছত তেনেকুৱাকে শিৱদৌল, শিৱসাগৰৰ তেনেকুৱা হয়গ্ৰীৱ মাধৱ মন্দিৰ মানে এনেকুৱা তীৰ্থস্থান তোমাৰ নাম লিখিলে কমলাবাৰী সত্ৰ হ'ব, হয় নহয়? আউনীআটী সত্ৰ, এইবিলাক তোমাৰ জানাই, তোমালোকে যিকোনো 2খন লিখিলে হ'ল। নেক্সট হৈছে শব্দ অৰ্থ মিলোৱা। প্ৰথম কি হৈছে হস্তশিল্প। হস্তশিল্প মানে কি হৈছে কুটিৰ শিল্প। ঠিক আছে, শব্দলৈ অৰ্থ মিলাব দিছে। হুৱা দোৱা। হুৱা দোৱা মানে আমি কেতিয়া হুৱা দোৱা কৰোঁ? যেতিয়া বহুত চিঞৰ বাখৰ হৈ যায়। ঠিক আছে, বিপদত আদিত চিঞৰ বাখৰ কৰাক হুৱা দোৱা বুলি কওঁ। জনপ্ৰিয়, জনসাধাৰণে ভাল পোৱা, যে সকলোৱে ভাল পোৱা মানুহক জনপ্ৰিয় বুলি কওঁ, হয় নহয়? আমাৰ জনপ্ৰিয় জুবিন গাৰ্গ, হয় নহয়? সকলোৱে ভাল পায়, তেখেত জনপ্ৰিয়, সকলোৱে চিনি পায়। উশৃংখল মানে নিয়ম নমনা, হয় নহয়? আৰু সংকল্প মানে হৈছে দৃঢ় ইচ্ছা, প্ৰতিজ্ঞা। 5 নম্বৰ প্ৰশ্নটো হৈছে বাক্য ৰচনা কৰা। ঠিক আছে, বাক্য ৰচনা কৰিব দিছে। প্ৰথমটো হৈছে পৰিভ্ৰমী। পৰিভ্ৰমী মানে হ'ল ইয়াৰ পৰা তালৈকে যোৱা, মানে ভ্ৰমণ কৰা কোৱা হয়। যেনেকুৱাকে আমি ক'ব পাৰোঁ যে পৰিভ্ৰমী চৰাইৰে ৰচনা এনেকৈ লিখিবা, পৰিভ্ৰমী চৰাইৰে দ্বীপৰ বিল ভৰি পৰে। ঠিক আছে, শিৰলু এনেকুৱা লিখিবা যে পথাৰখন শিৰলুৰে আকৰ্ষণ কৰিছে, শিৰলুৰ বাবে পথাৰখন ধুনীয়া লাগিছে। ঠিক আছে, সংৰক্ষণ মানে এনেকুৱাকে লিখিবা যে আহোমৰ বা এনেকুৱা মিউজিয়ামত আগৰ পুৰণি বস্তুবোৰ সংৰক্ষণ কৰা হয়, এনেকুৱাকে লিখিলে হ'ল। 6 নম্বৰ হৈছে পদ কাক বোলে। পদ কাক বোলে বুলি কৈছে, কি কবা তোমালোকে, যে বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থযুক্ত শব্দকে পদ বোলে। ঠিক আছে, বাক্যত ব্যৱহাৰ কৰা প্ৰতিটো অৰ্থযুক্ত শব্দকে পদ বোলে। ই কেই প্ৰকাৰ? ই 5 প্ৰকাৰ। ঠিক আছে, ই 5 প্ৰকাৰ। কি কি? বিশেষ্য পদ, বিশেষণ, সৰ্বনাম, অব্যয় আৰু ক্ৰিয়া। ঠিক আছে, এইবিলাক জানাই তোমালোকে। এইকেইটা 5টা পদ, 5 নম্বৰ আছে, তোমালোকে এইখিনি লিখিলে 5 নম্বৰ পাবা। ঠিক আছে, নেক্সট হ'ল এটা শব্দত প্ৰকাশ কৰা। 7 নম্বৰটো হৈছে এটা শব্দত প্ৰকাশ কৰা। যিজনে কোনো বস্তু বা তথ্য আৱিষ্কাৰ কৰে তেখেত হৈছে আৱিষ্কাৰক, হয় নহয়? তেখেত আৱিষ্কাৰক বুলি ক'ম। গোটেই জীৱন জুৰি আজীৱন। ঠিক আছে, কি লিখিবা? আজীৱন লিখিবা। যিয়ে গুণীৰ গুণ বুজিব পাৰে তেখেত হৈছে গুণগ্ৰাহী, অৰ্থাৎ যাৰ গুণ বেছি আছে গুণগ্ৰাহী। গৱেষণা শব্দটো ন আৰু দান্ত্যান মূৰ্ধন্য ন আৰু দান্ত্যান নৰ সলনি মূৰ্ধন্য ন হোৱাৰ কাৰণ কি? গৱেষণা যে লিখিলা, দান্ত্যান নটো মূৰ্ধন্য ন কিয় দিলে? এতিয়া তোমালোকে কবা যদি ৰি, তাৰপিছত হৈছে মূৰ্ধন্য খ, ঠিক আছে, আৰু ৰ থাকে, ৰৰ পিছতে যদি ৰি থাকে, মূৰ্ধন্য খ আৰু ৰৰ পিছতে যদি ন থাকে, তেতিয়া দান্ত্যান নৰ সলনি মূৰ্ধন্য ন। চোৱা, মূৰ্ধন্য খৰ পিছতে ন আছে কাৰণে সেই নটো দান্ত্যান ন নহয়, মূৰ্ধন্য ন হয়। ঠিক আছে, সেইটোৱে। সমাৰ্থক শব্দ লিখা। যিকোনো 4টা লিখিব দিছে। ধুনীয়া, ধুনীয়া মানে হৈছে পচন্দ। ঠিক আছে, ধুনীয়া মানে পচন্দ। প্ৰাচীন মানে অতীত, আগৰ অতীত। পুথি মানে কি হ'ব? পুথি মানে কিতাপ। নিগাজী মানে স্থায়ী, মানে একজাত থোৱা, নিগাজীকৈ বাক্য, স্থায়ী বাক্য একে কথা। নিশা মানে কি? ৰাতি। বেছি মানে বহুত হ'ব আৰু। ঠিক আছে, বহুত। ভ্ৰমণ কিয় কৰিব লাগে? ভ্ৰমণৰ পৰা মানুহৰ কি কি লাভ হয়? পাঠৰ আধাৰত লিখা। এইটো তোমালোকে ধুনীয়াকে লিখিবাচোন।
ঠিক আছে তুমি লাগি লিখিবা ছাত্ৰছাত্ৰীয়ে নিশ্চয় বুজি পালা আকৌ মই কৈ দিছো সময়ৰ সৈতে পৰিৱৰ্তন হওক অফলাইন সলনি অনলাইন লওক এতিয়া আৰু বহুত দূৰলৈকে যোৱাৰ কোনো প্ৰয়োজন নাই টিউচন কৰিবৰ কাৰণে ৰাতিপুৱাই যাওঁতে তোমালোকৰ আধা ঘণ্টা আহোঁতে আধা ঘণ্টা ক্লাছ কৰিলে মাত্ৰ 1 ঘণ্টা অৰ্থাৎ 2 ঘণ্টা 2.5 ঘণ্টা পাৰ হৈ যায় তাৰপিছত আহি ইচ্ছা নাযায় পঢ়িবৰ কাৰণে আৰু সেইবিলাকৰ সমস্যা এতিয়া কোনো ধৰণৰ নাই কাৰণ এতিয়া অনলাইন টিউচন কৰা হৈছে য'ত বিষয়সমূহ বিজ্ঞান গণিত ইংৰাজী আৰু সমাজ বিজ্ঞান মাচুল মাত্ৰ 99 টকা মান্থলি ঠিক আছে মাহেলি মাত্ৰ 99 টকাত পঢ়িব পাৰিবে ক্লাছ 6 ৰ পৰা 10 লৈকে এই সুবিধা আগতে ক্লাছ 8 ৰ পৰা সুবিধা আছিল এতিয়া 6 ৰ পৰা সুবিধা হয় ঠিক আছে গতিকে দেৰি নকৰিবে এতিয়া এছএমএছ কৰক আৰু এতিয়া গ্ৰুপত জয়েন হৈ লওক ঠিক আছে বাই ভালদৰে পঢ়া শুনা কৰিবা ভাল ৰিজাল্ট এটা কৰিব লাগিব